আজি এই মুহূৰ্তত মই অত্যন্ত দুখেৰে মানে আমাৰ অসমীয়া জাতীয় জীৱনৰ মৰমৰ শিল্পীগৰাকী নাই এই কথা ভাবিবই পৰা নাই। কাৰণ যিগৰাকী জুবিন গাৰ্গ অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ত অৱস্থান কৰিছে, সকলো বয়সৰ লোকৰ মনত এটা স্থায়ী প্ৰভাৱ বিস্তাৰ কৰিছে আৰু একেবাৰে ঘৰুৱা শিল্পী, মৰমৰ শিল্পী হিচাপে জুবিন গাৰ্গক অসমীয়া জাতিয়ে অত্যন্ত আন্তৰিকতাৰে হৃদয়ত স্থান দিছে আৰু সেইগৰাকী শিল্পী হঠাৎ নাইকিয়া হ'ল এই কথাটো মই ভাবিবই পৰা নাই। আজি এই মুহূৰ্তত মই খবৰ পাই মোৰ মনত পৰিছে যে জুবিন গাৰ্গৰ লগত দীৰ্ঘদিনীয়া যিটো মোৰ সম্বন্ধ, সদায় মোক দাদা দাদা বুলি কৰি সম্বোধন কৰি খুব ঘৰুৱাভাৱে কথা পাতিছিল আৰু অত্যন্ত আন্তৰিকতাৰে কথা পাতিছিল, খুব স্পষ্টবাদী আছিল, নিৰ্ভীক আছিল, মনৰ কথাটো খোলাখুলিকৈ কৈ দিছিল আৰু সেইটোৱে আছিল জুবিন গাৰ্গৰ ব্যক্তিত্বৰ আটাইতকৈ শক্তিশালী দিশ। তেওঁ জাতিটোক অত্যন্ত ভাল পাইছিল আৰু জাতিটোৰ বাবে গীত ৰচনা কৰিছিল, গীত গাই গৈছিল। গতিকে সেইগৰাকী মহান শিল্পী আজি আমাৰ মাজৰ পৰা অকালতে বিদায় ল'লে। অসমীয়া জাতীয় জীৱনৰ এটা অপূৰণীয় ক্ষতি। মোৰতো এতিয়াও মোৰ এনেকুৱা লাগিছে যেন জুবিন গাৰ্গ আছেই। সেইকাৰণে মই ভাবোঁ যে তেওঁ কেতিয়াও আমাৰ মাজৰ পৰা হেৰাই যাব নোৱাৰে। জুবিন গাৰ্গ সদায় আমাৰ মাজতে থাকি যাব আৰু আমি জুবিন গাৰ্গক মৰমেৰে আঁকোৱালি লৈ অসমীয়া জাতীয় জীৱনৰ আমাৰ যিখিনি দায়িত্ব কৰ্তব্য সেইখিনি পালন কৰি যাব লাগিব। গতিকে আজি এই মুহূৰ্তত মই জুবিন গাৰ্গৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গে কম বয়সতে কঠোৰ পৰিশ্ৰমৰ সাধনাৰে কেৱল অসমতেই নহয়, ভাৰতবৰ্ষতে নহয়, বিশ্বৰ সংগীত জগতত এটা সুকীয়া অধ্যায় সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। জুবিন গাৰ্গৰ কণ্ঠস্বৰে মানুহক অত্যন্ত আপ্লুত কৰি তুলিছিল। বিভিন্ন গীতেৰে সমাজখনক শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিছিল। গতিকে সেইগৰাকী জুবিন গাৰ্গ কেতিয়াও আমাৰ মাজৰ পৰা হেৰাই যাব নোৱাৰে। মই পুনৰবাৰ জুবিন গাৰ্গৰ প্ৰতি মোৰ গভীৰ মৰম স্নেহ যাচিছোঁ। তেওঁ য'তেই থাকিব তাতেই শান্তিৰে থাকিব। ঈশ্বৰে মৰমেৰে জুবিন গাৰ্গক কোলাত স্থান দিব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।